ফণীন বড়ো জিন্দাবাদ। জয় বিপিএলডি, জয় বিপিএলডি। নমস্কাৰ। নাই, এইবাৰ নিৰ্বাচনটো খুব সুকীয়া এটা পৰিৱেশ মই ভাল পাইছোঁ, কাৰণ প্ৰত্যেকটো দলে ইয়াত আগভাগ লৈছে। আগতে একচাটিয়াভাৱে এইটো এৰি দিছিলে BTC অঞ্চলটো, না কংগ্ৰেছে ভোট ইলেকশ্যন খেলে, না বিজেপিয়ে ভালকৈ খেলে। এতিয়া চব দলে আজি ইলেকশ্যন খেলাৰ কাৰণে এটা সুস্থ গণতন্ত্ৰ ইয়াত আহিলে। ল' এণ্ড অৰ্ডাৰৰ পৰা উগ্ৰবাদ বা হিংসা এইবিলাক ইয়াত ঠাই পাব নোৱাৰিব। চব দলে ইয়াত এটা নিজৰ নিজৰ ভোটৰ মানে এটা গাৰ্ড দিব, প্ৰতিৰক্ষা দিব। কিন্তু আজি যিটো দেখিবলৈ পাইছোঁ আমি, BTC অঞ্চলৰ ৰাইজৰ মাজত এটা ধাৰণা সৃষ্টি হৈছে, নহয় শান্তি বোলা বস্তুটো, শান্তি যে নিৰাপত্তা ইয়াৰ লোকেলি মানে হ'ব লাগে। এইটো লোকেল এৰেঞ্জমেণ্ট, বাহিৰৰ পৰা দিবই নোৱাৰে। যিমানে ডাঙৰ নেতা নাহক, আপোনাৰ ঘৰৰ শান্তিটো আপোনাৰ ঘৰৰ পৰিয়ালে কৰি ল'ব লাগে। তো বিটিআৰ পৰিয়ালে নিজে নিজে শান্তিটো কৰি তুলিব লাগে। এই ক্ষেত্ৰত প্ৰমোদ বড়োৱে যিহেতু এটা ডাঙৰ ভূমিকা এটা ল'লে আৰু 4.5 বছৰত নিশ্চিত কৰি দিলে যে মানুহৰ জীৱন নিৰাপত্তা, সম্পত্তি নিৰাপত্তা, উন্নয়নটো কণ্টিনিউৱাছলি চলি আছে। ইয়াত উন্নয়ন কোনো কাৰণত আজি বিটিআৰ উন্নয়নটো মডেল হ'ব গৈ আছে গোটেই ভাৰতবৰ্ষত। স্পৰ্টছত বিশেষকৈ এটা বিটিআৰত স্পৰ্টছৰ এটা হাব হ'ব গৈ আছে। আৰু আজি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যিটো স্পৰ্টছৰ যিটো যুগ, ফুটবলৰ যুগ যে ঘূৰি আহিছে, সেইটো লৈ পেলাই এই প্ৰসংগটো উল্লেখ কৰিবলৈ বাধ্য হৈছে। কিন্তু আটাইতকৈ ডাঙৰ কথা সামাজিক নিৰাপত্তা আৰু শান্তি আৰু স্থিৰতা। এই বিষয়টো প্ৰমোদ বড়োৱে নেতৃত্ব দি পেলাই যেনেকৈ সুনিশ্চিত কৰিছে, তাৰ কাৰণে বিটিআৰবাসী ৰাইজে মানে বিবেকত, তেওঁলোকৰ বিবেকে কৈছে যে এইবাৰ প্ৰমোদ বড়োক আকৌ সুযোগ দিব লাগে। সেইকাৰণে আমি ভাবোঁ UPPNে এইবাৰ 5 নৈৰ পৰা সংকোচলৈকে আমি একক সংখ্যাগৰিষ্ঠতা লাভ কৰি পেলাই এইবাৰ চৰকাৰ গঠন কৰিবলৈ সক্ষম হ'ব। এই সরকারের সময়ে সমর্থকদের দ্বারা আক্রমণের ঘটনা হয়েছে, এইগুলি আমাদের বিটিআর মানুষের চাহিদা পূরণ করতে পারেনি। নির্বাচনত 3.5 বছরে আমার দাদা কেইদিনমান আগত মই ফেচবুকত পোষ্ট দিছিলোঁ যে ইয়াত অশনি সংকেত কোনোবা সংঘাত সৃষ্টি কৰিবলৈ চেষ্টা কৰি আছে। আজিৰ পৰা 11 বছৰ আগত মৃত্যু হোৱা প্ৰিয়া বসুমতাৰী প্ৰসংগ টানি পেলাই তপ্ত কৰিবলৈ চেষ্টা কৰিছিলে। এতিয়া এই যে যোৱাকালি ৰাকেশ ব্ৰহ্মৰ গাড়ীৰ যিটো আক্ৰমণ, এইটো এটা ফ্ৰাষ্ট্ৰেশ্যনৰ চাইন। মছলপুৰত BPF হাৰিব গৈ আছে, আৰু তাৰে এটা হতাশাগ্ৰস্ত হৈ পেলাই আজি এই এটা কিয় উগ্ৰ এটা ষ্টেপ লৈ পেলাই এই আক্ৰমণটো কৰিলে, এইটো নিন্দনীয়। আৰু আমাৰ তৰফৰ পৰা কিন্তু তেনেধৰণৰ কোনো কাউণ্টাৰ আক্ৰমণ আমি কৰাত নাই। আমি আহ্বান জনাম আমাৰ দলীয় কৰ্মীবিলাকক সংযম ৰক্ষা কৰক, আৰু আইনটো আমাৰ পুলিচ ডিপাৰ্টমেণ্ট বা প্ৰশাসনে আইনৰ হাত মানে দ্বাৰা দি এই ব্যৱস্থাটো ল'ব লাগে নিয়ন্ত্ৰণ কৰিবৰ কাৰণে। তেখেতসকলৰ হাতত আমি এৰি দিম। এইবাৰ নিৰ্বাচনী প্ৰচাৰত অধিকাংশ নেতাই বাক যুদ্ধত লাগি পৰিছে। ৰাইজৰ স্বাৰ্থ, ৰাইজৰ উপকাৰ হোৱা পৰাকৈ ভৱিষ্যত কোনো ধৰণৰ পৰিকল্পনা কিন্তু কোনো ৰাজনৈতিক বেছিভাগ ৰাজনৈতিক দলে কিন্তু কোৱা নাই। এইবাৰ নিৰ্বাচনত আমি ছিষ্টেমেটিকেলি উন্নয়নৰ কথাবিলাক কৈয়ে আছোঁ, আৰু বাকযুদ্ধ মাত্ৰ কৰা নাই। বাকযুদ্ধটো কৰিব লগা হয় যেতিয়া কাৰোবাৰ প্ৰশ্নটো আমাৰ মুখলৈ ঠেলি দিয়া হয়, আমি উত্তৰ দিব লগা হয়। কিন্তু আমাৰ UPPL দলে কিমান কিলোমিটাৰ ৰাস্তা বনালে, কিমান স্কুল বনালে, আৰু ভৱিষ্যত ছাত্ৰ ছাত্ৰীসকলৰ কি পৰিকল্পনা, আৰু খাটি খোৱা মানুহৰ কি পৰিকল্পনা, CM ত্ৰিপুলৰ পৰা অৰুণোদয়লৈকে MMUলৈকে PMAY ঘৰ, আৰু পিছত যে মাটিবিহীন মানুহবিলাকক মাটি পাট্টা দিয়া, প্ৰায় 3.5 লাখ পৰিয়ালক মাটি পাট্টা বা লেণ্ড টাইটেল দিয়া হ'ল। এইবিলাক বিষয়টো লৈয়ে আমি নিৰ্বাচনত নামিছোঁ। আৰু বিশেষকৈ যিটো সামাজিক নিৰাপত্তা আৰু শান্তি, এইটো ডাঙৰ ইছ্যু ইয়াত, আৰু এইটো স্থায়ী কৰিবৰ কাৰণে আকৌ 5-10 বছৰৰ প্ৰয়োজন। এতিয়া প্ৰমোদ বড়োৰ নেতৃত্বত এইটো সম্ভৱ হৈছে যেতিয়া
জনগণৰ ৰাইজে ভাবিছে যে আকৌ প্ৰমোদ বৰক যদি 5 বছৰ দিয়া হয় চিৰস্থায়ীৰ কাৰণে ইয়াত উগ্ৰবাদ বিদায় লৈ যাব আৰু শান্তি স্থায়ী হৈ যাব। ইতিমধ্যে কিন্তু কৈ আছে যে একক সংখ্যাৰ গৰিষ্ঠ লৈ আপোনালোকে চৰকাৰ গঠন কৰিব, কিন্তু হাগ্ৰামাই কৈছে আপোনালোকে হাগ্ৰামাই কি কৈছে এই হিচাপত আজি পৃথিৱীৰ কোনো মানুহে নাযাব, কাৰণ হাগ্ৰামা বেকফুটত থকা মানুহে হাগ্ৰামাৰ অংশ কোনোদিন নিমিলিব, মেকআপ কৰিবলৈ চেষ্টা কৰি আছে। মই কোৱা নাই BPFৰ প্ৰভাৱ নাই, BPFৰ এটা ভোট শ্বেয়াৰ আছে, সমাজৰ মাজত এটা ভেটি আছে BPFৰ এতিয়াও, কিন্তু এই ভেটিটোক যদি সমষ্টি ৱাইজ যদি হিচাপ কৰোঁ 7টা বা 8টাতকৈ বেছি সমষ্টিত জিকিব পৰা ভেটি নাই, আৰু বিজেপিৰো যথেষ্ট ভেটি হ'ল, BPFতকৈও বেছি শক্তিশালী হৈছে। কিন্তু মোৰ হিচাপত বিজেপিয়েও আজিৰ দিনত 8টাৰ পৰা 10টা বা 11টালৈকে জিকাৰ এটা ভেটি আছে, বাকীবিলাকত তেওঁলোকে ভাল এটা ভোট শ্বেয়াৰ ল'ব। কিন্তু UPPL দলে একক সংখ্যাগৰিষ্ঠতা আমি ল'ম, কাৰণ সৰু সৰু দলবিলাকে যে ইয়াত নিৰ্বাচনত অৱতীৰ্ণ হৈছে তেওঁলোকে যি ভোট বিভাজন কৰিব গৈ আছে ডাইৰেক্টলি ইনডাইৰেক্টলি UPPLৰ এইটো লাভ হ'ব গৈ আছে। আপনি কোনো কামতে কোনো কামৰ ক্ষেত্ৰতে কৈ আছে আণ্ডাৰগ্ৰাউণ্ডটো বেয়া শব্দ নহয়, মইতো ধন্যবাদেই দিম। ইংলিছ শব্দ আৰু ইংৰাজীত আণ্ডাৰগ্ৰাউণ্ড দিছে, ভাল নামেই দিছে। আৰু প্ৰমোদ বড়োৱে কি হাগ্ৰামা মহিলাৰীয়ে মোৰ নাম লোৱা নাছিল আগত, মোক কোনো গুৰুত্বই দিয়া নাছিল। এইবাৰ ইলেকশ্যনৰ গুৰুত্ব দিলে, মানে মই অলপ লিডাৰ হৈ গ'লোঁ আৰু ভাল লাগিছে। কিন্তু হাগ্ৰামা মহিলাৰী যিমানেই যি নকওঁ, যেতিয়া মানুহে মানে এটা বেয়া অৱস্থাত থাকে কোনো অংকয়ে কাম নকৰে। তো এবাৰ মেট্ৰিকটো যোৱা 2020ত ই ফেইল আকৌ দিবলৈ চেষ্টা কৰিছে, নহ'ব, ফেইল ফাৰ্ষ্ট নহ'ব। নাই, এঘণ্টা মই হেলিকপ্টাৰৰ কাৰণে হেলিকপ্টাৰ প্ৰগ্ৰাম মই যিটো নাম্বাৰ 1 প্ৰথম প্ৰগ্ৰাম আছিলে বৰষুণৰ কাৰণে লেট হ'ল, তথাপিও মই সময়মতে আহিছোঁ, 1 ঘণ্টা আগুৱাই আনিলে। আৰু গুণেশ্বৰ গয়াৰী আজি মনোনয়ন প্ৰত্যাহাৰ কৰিলে, আৰু তেখেতে আজি আমাৰ UPPL দলৰ প্ৰাৰ্থী প্ৰনীল বড়োৰ কাৰণে লাগি আছে, কাম কৰিব, ইয়াত কোনো সন্দেহ নাই। ইয়াত সুবাইজাৰ সমষ্টিত আজিৰ দিনত যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।